নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ সোশ্যাল সায়েন্সৰ আন এটা নতুন ভিডিঅ' লৈছো তো ইয়াৰ আগতে আমি কেইবাটাও ভিডিঅ' আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে হেকিটা চাই ল'ব পাৰিব তো এই ভিডিঅ'টিত আমি জিঅ'গ্ৰাফি অৰ্থাৎ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম ঠিক আছে সেই কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু লগতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু আপোনালোকৰ ডিএলএড এক্সামৰ কাৰণে বেছি সময় পঢ়িবলৈ নাপাবই সো সেই কাৰণে এতিয়াৰ পৰা আপোনালোকে ভালকৈ প্ৰিপাৰেচনত লাগি যাওক ঠিক আছে আপোনালোকে মাত্ৰ 1.5 মাহ মান সময় পাব মাত্ৰ কাৰণ আপোনালোকৰ 13 জুলাই তাৰিখে পৰীক্ষা পালেহি ডেট আপোনালোকৰ দিয়াই হৈছে তো সেই কাৰণে এতিয়াৰ পৰা ভালদৰে যদি প্ৰিপাৰেচন নকৰে গোটেই সিলেবাসটো আপোনালোকৰ কমপ্লিট নহব আৰু আপোনালোকৰ সিলেকশন নহবও পাৰে তো সেই কাৰণে এতিয়াৰ পৰা ভালকৈ প্ৰিপাৰেচনত লাগি যাওক আৰু যদি আপোনালোকে ডিএলএড এক্সামৰ সম্পূৰ্ণ সিলেবাসৰ পিডিএফ নোটছ বিলাক ল'ব বিচাৰে বা নোটছ খিনি ল'ব বিচাৰে তেনেহলে আপোনালোকে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিব 8133840965 ঠিক আছে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছ খিনি আমাক লাগে তো আমি এই নোটছ খিনিৰ প্ৰাইসটো 199 ৰাখিছিলো কিন্তু এতিয়া মাত্ৰ আপোনালোকে কেৱল 99ত অল সাবজেক্টৰ নোটছ খিনি পাই যাবগে তো এটা অফাৰ চলি আছে আৰু কেইদিনমান পিছত হয়তো আকৌ 199 কৰি দিব পাৰো সো 99ত এতিয়া আপোনালোকে ডিএলএডৰ কাৰণে সম্পূৰ্ণ সিলেবাসৰ নোটছ খিনি লৈ ল'ব আৰু এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰি থাকিব কাৰণ আপোনালোকে যদি ভাবে যে এক্সামৰ আগত প্ৰিপাৰেচন কৰিম তেতিয়া আপোনালোকৰ সিলেবাসটো কমপ্লিট নহব কাৰণ বহুতো সিলেবাস আছে দুটা সেকশনত আপোনালোকৰ এক্সাম হ'ব আপোনালোকে গম পাইছে চাগে তো সিলেবাসটো একেবাৰে কম নহয় মানে বহুত ডাঙৰ সিলেবাস এই কাৰণে আপোনালোকে পঢ়িবলৈ টাইম অলপ লৈ লওক তো এতিয়া আমি আজি ভিডিঅ'ৰ কোৱেশ্চনখিনি চাওঁ হক আৰু নোটছখিনি লাগিলে এই নম্বৰটোত আমাক মেছেজ কৰিব WhatsAppত মেছেজ কৰিব তো চাওক কি কৈছে ফাৰ্স্ট কোৱেশ্চনটো which one of the following is India's rank in term of human development index among the countries of the world in 2023 তো 2023 চনৰ বিশ্বৰ দেশসমূহৰ ভিতৰত যেটো মানৱ উন্নয়ন সূচকাংক থাকে বা এখন তালিকা এখন থাকে সেই তালিকাখনৰ ভাৰতৰ স্থান কোনটো হয় ঠিক আছে মানৱ উন্নয়ন সূচকাংকৰ যিখন তালিকা থাকে সমগ্ৰ দেশবিলাকৰ ভিতৰত তো তাতে ভাৰতৰ স্থানটো কেই নম্বৰত আছে তো ইয়াৰে শুদ্ধটোৰ যে অপচন ডি 132 ঠিক আছে 132তম স্থানত ভাৰত আহে নেক্সট কোৱেশ্চনটো হৈছে which one of the following states of India has the highest rank in the human development index অৰ্থাৎ মানৱ উন্নয়ন সূচকাংকত ভাৰতৰ তলৰ কোনখন ৰাজ্যই সৰ্বোচ্চ স্থান লাভ কৰিছে ঠিক আছে মানৱ উন্নয়ন সূচকাংকত ভাৰতৰ কোনখন ৰাজ্য টপত আছে তো এইখন হৈ যাবগে অপচন সি কেৰালা ঠিক আছে কেৰালা ৰাজ্যখন মানৱ উন্নয়ন সূচকাংকত সৰ্বোচ্চ স্থান লাভ কৰিছে ভাৰতৰ ভিতৰত যদি আমি চাবলৈ যাওঁ নেক্সট কোৱেশ্চনটো চাওক which one of the following states of India has the lowest female literacy ভাৰতৰ তলৰ কোনখন ৰাজ্যত মহিলা সাক্ষৰতা সৰ্বনিম্ন অৰ্থাৎ শিক্ষিত মহিলাৰ হাৰ একেবাৰে কম তো সেই ৰাজ্যখন কোনখন হয় সো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন ডি ৰাজস্থান মনত ৰাখি থব ভাৰতৰ ৰাজস্থানত মহিলা শিক্ষিত মহিলাৰ হাৰ একেবাৰে কম নেক্সট কোৱেশ্চনটো হৈছে which one of the following union territories of India has the highest literacy rate ভাৰতৰ তলৰ উল্লেখ কৰা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত কোনখন দেশত সাক্ষৰতা হাৰ সৰ্বাধিক এতিয়া আমাক কেন্দ্ৰীয় শাসিত অঞ্চলখিনিৰ কথা সুধিছে তো কেন্দ্ৰীয় শাসিত অঞ্চলখিনিৰ ভিতৰত যদি আমি আমাক কয় যে সাক্ষৰতা হাৰ আটাইতকৈ বেছি ক'ত আছে সো এইটো হৈ যাবগে অপচন এ লাক্ষাদ্বীপ ঠিক আছে লাক্ষাদ্বীপত সাক্ষৰতা হাৰ আটাইতকৈ বেছি অৰ্থাৎ শিক্ষিত মানুহৰ হাৰ তাতে সবতকৈ বেছি হয় যিবিলাক কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইখিনিৰ ভিতৰত নেক্সট কোৱেশ্চনটো হৈছে which one of the following minerals is known as brown diamond তলৰ কোনটো খনিজ পদাৰ্থক বাদামী হীৰা বুলি জনা যায় ঠিক আছে কোনটো খনিজ পদাৰ্থক বাদামী হীৰা বুলি জনা যায় লোহা হ'ব নে লিগনাইট হ'ব নে মেংগানিজ হ'ব নে মাইকা হ'ব সো কোনটো অপচন কাৰেক্ট হ'ব এটো হৈ যাবগে অপচন বি লিগনাইট ঠিক আছে লিগনাইট যেটো আছে বা লিগনাইট এটোক বাদামী হীৰা বা ব্ৰাউন ডায়মণ্ড বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাওক which one of the following towns is not located on a river bank তলৰ কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয় তো এই কোৱেশ্চনটোৰ লগত ৰিলেটেড মই আপোনাক এটা টপিক কৈ দিও এই টপিকটো আপোনালোকৰ ভালকে চাব লাগে যে কোন কেইখন চহৰ মানে
কোনখন নদীৰ পাৰত অৱস্থিত সাপোজ যমুনা নদীৰ পাৰত কি চহৰ আছে ধৰক কাবেৰী নদীৰ পাৰত কি চহৰ আছে গংগা নদীৰ পাৰত কি চহৰ আছে ডাঙৰ ডাঙৰ যিবিলাক চহৰ তো সেই চহৰখিনি আপোনালোকে মনত ৰাখিব লাগে যেনে আগ্ৰা চহৰ পাটনা কলকাতা এইবিলাক কোনকিটা নদীৰ পাৰত অৱস্থিত আছে সেইখিনি আপোনালোকে এটা টপিক ওয়াইজ মই আপোনালোকৰ লাগিলে ভিডিও বনাই জনাই দিম ঠিক আছে তো ইয়াতে আমাক সুধিছে কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয় আগ্ৰা হ'ব নে ভোপাল হ'ব নে পাটনা হ'ব নে কলকাতা হ'ব সো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভোপাল ঠিক আছে ভোপালটো নদীৰ পাৰত অৱস্থিত নহয় নেক্সট কোৱেশ্চনটো চাওক কি কৈছে ইন which of the following group of countries of the world HYVs of wheat and rice were developed বিশ্বৰ তলৰ কোনটো গোটৰ দেশত অৰ্থাৎ কোন কিখন দেশত ঘেহু আৰু ধানৰ HIV প্ৰস্তুত কৰা হয় তো হে দেশ দুখন কি হয় দুখনকে দিছে সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি USA এণ্ড জাপান ঠিক আছে সৰি এটো সি টো এটো হয় এটো হ'ব মেক্সিকো এণ্ড ফিলিপাইনছ ঠিক আছে এটো USA এণ্ড জাপান নহয় অপচনটো সি টো ওপৰত গৈছেগে তো অপচন কেইটা খেলিমেলি হ'ল মেক্সিকো এণ্ড ফিলিপাইনছ হ'ব ঠিক আছে মেক্সিকো আৰু ফিলিপাইনছত ঘেহু আৰু ধানৰ HIV প্ৰস্তুত কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which one of the following rivers has the highest replenishable ground water resource in the country তলত উল্লেখ কৰা নদীসমূহৰ ভিতৰত কোনখন নদীত দেশৰ ভিতৰতে সৰ্বাধিক পুনৰ ভৰপূৰযোগ্য ভূগৰ্ভস্থ জলসম্পদ আছে তো এইটো হ'বগে অপচন সি দা গংগা অৰ্থাৎ গংগা নদী নেক্সট কোৱেশ্চনটো চাওক which one of the following South Indian states has the highest groundwater utilization in percent of its total groundwater potential অৰ্থাৎ কি কৈছে ভালকে চাওক তলৰ দক্ষিণ ভাৰতৰ কোনখন ৰাজ্যৰ মুঠ ভূগৰ্ভস্থ পানীৰ সম্ভাৱনাৰ সৰ্বাধিক ভূগৰ্ভস্থ পানী ব্যৱহাৰ শতাংশত হয় মানে সৰ্বাধিক ভূগৰ্ভস্থ পানী ব্যৱহাৰ হয় মাটিৰ তলৰ যিখিনি পানী আছে সেই পানীখিনি সৰ্বাধিক পৰিমাণে কোনখন ৰাজ্যত ব্যৱহাৰ হয় আমাক সুধিছে সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ তামিলনাডুত ব্যৱহাৰ হয় নেক্সট কোৱেশ্চনটো চাওক the highest proportion of the total water used in the country is in which one of the following sectors দেখত ব্যৱহৃত মুঠ পানীৰ সৰ্বাধিক অনুপাত তলৰ কোনটো খণ্ডত আছে ঠিক আছে দেখত ব্যৱহৃত মুঠ পানীৰ সৰ্বাধিক অনুপাতটো তলৰ কোনটো খণ্ডৰ হয় এগ্ৰিকালচাৰত আছে নে ইন্ডাষ্ট্ৰিজত ব্যৱহাৰ হয় নে ডমেষ্টিক ইউজত হয় নে এটাও নহয় সো কোনটো কাৰেক্ট হ'ব তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ এগ্ৰিকালচাৰ অৰ্থাৎ খেতি পথাৰ কৰিবৰ কাৰণে ব্যৱহাৰ হয় নেক্সট কোৱেশ্চনটো চাওক which one of the following types of describes water as a resource তলৰ কোনটো প্ৰকাৰে পানীক সম্পদ হিচাপে বৰ্ণনা কৰিছে ঠিক আছে তলৰ কোনটোৱে পানীক সম্পদ হিচাপে বৰ্ণনা কৰে অজৈবিক সম্পদ জৈবিক সম্পদ অনৱীকৰণযোগ্য সম্পদ নে সক্ৰিয় সম্পদ তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি সাইক্লিক ৰিসোৰ্স অৰ্থাৎ সক্ৰিয় সম্পদ হয় পানীটো কি হয় এক প্ৰকাৰৰ সক্ৰিয় সম্পদ কাৰণ পানীটো আমি যিমান ব্যৱহাৰ কৰি থাকিলেও আকৌ পুনৰাই সেই পানীখিনি ব্যৱহাৰত লাগি থাকে ধৰক যেনেকৈ বৰষুণ হিচাপে পানীখিনি তলত পৰে আকৌ সেইখিনি ইভাপৰেচন হৈ ভাপ হৈ পিনে আকৌ ডাৱৰ হৈ যায় সো আকৌ একেটাৰ সাইকেল চলিয়ে থাকে ঠিক আছে এই কাৰণে এটো সাইক্লিক ৰিসোৰ্স বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো সাকি দিছে ইন which one of the following states are the major oil fields located তলৰ কোনখন ৰাজ্যত প্ৰধান তৈল ক্ষেত্ৰসমূহ অৱস্থিত ঠিক আছে মেজৰ অইল ফিল্ডছ যিখন আছে তো সেইখন কোড আছে সুধিছে তো এটো আমি জানিব লাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ আসামত আছে ঠিক আছে আমাৰ অসমতে তৈল ক্ষেত্ৰখিনি আছে যেনেকৈ ডিগবৈ নুমলীগড় নুনমাটি বঙাইগাঁও তো এইবিলাক জায়গাত তৈল ক্ষেত্ৰখিনি আছে মানে তেল শোধনাগাৰখিনি আছে তো নেক্সট কোৱেশ্চনটো চাওক at which one of the following places was the first atomic power station started তলৰ কোনটো ঠাইত প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰম্ভ কৰা হৈছিল কোনটো ঠাইত আৰম্ভ কৰা হৈছিল আমাক সুধিছে তো এটো হৈ যাবগে অপচন ডি তাৰাপুৰ ঠিক আছে তাৰাপুৰত প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰম্ভ কৰা হৈছিল নেক্সট কোৱেশ্চনটো চাওক কি দিছে which one of the following is non renewable source of energy তলৰ কোনটো শক্তিৰ অনৱীকৰণযোগ্য উৎস অনৱীকৰণযোগ্য মানে কি যিবিলাক আমি
এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰো সো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি থাৰ্মেল এটা তাপীয় শক্তি নেক্সট কোৱেশ্চনটো চাওক The earliest iron and steel company to be established in India was ভাৰতত প্ৰতিষ্ঠা হোৱা আটাইতকৈ প্ৰাচীন আইৰন আৰু ষ্টিল কোম্পানীটো কোনটো আছিল ঠিক আছে ভাৰতত প্ৰতিষ্ঠা হোৱা মানে লু আৰু ষ্টিল কোম্পানীটো কোনটো আছিল তো অপচন গিটা পঢ়ি যাব ভালকে তো ইয়াৰ ভিতৰতে কাৰেক্ট আনসাৰটো হ'ব অপচন বি TISCO টিস্কো তো এই যেটো কোম্পানী আছিল এটো আছিল ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথম আইৰন আৰু ষ্টিল কোম্পানী Next question to solve. The first modern cotton mill was established in Mumbai because it is কি কৈছে মুম্বাইত প্ৰথম আধুনিক কপাহ কল প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ কাৰণটো কি আছিল মুম্বাইত প্ৰথম আধুনিক কপাহ কলটো প্ৰতিষ্ঠা হোৱাৰ কাৰণটো কি হৈছিল অপচন এ দিছে মুম্বাই এখন বন্দৰ আছিল অপচন বি দিছে ই কপাহ খেতি কৰা ঠাইৰ ওচৰত অৱস্থিত আছিল অপচন সি দিছে মুম্বাই আছিল বিত্তীয় কেন্দ্ৰ আৰু অপচন সি দিছে ওপৰৰ সকলোবোৰ সো কোনটো অপচন ইয়াতে শুদ্ধ হ'ব এটো হ'ব অপচন ডি অল অফ দা এবভ ওপৰৰ আটাইকিটা কাৰণে ঠিক আছে কাৰণ মুম্বাই এখন বন্দৰ আছিল যাৰ কাৰণে যিবিলাক বস্তু আছিল বা উৎপাদিত সামগ্ৰী আছিল সেইখিনি অনানিয়া কৰিবৰ কাৰণে সুবিধা হৈছিল ই কপাহ খেতি কৰা ঠাইৰ ওচৰত অৱস্থিত সো কপাহ খেতি কৰা ঠাইৰ ওচৰত অৱস্থিত কাৰণে তাত কপাহ কল প্ৰতিষ্ঠা হৈছিল ওচৰতে কপাহ পাই যায় নেক্সট আছে মুম্বাই আছিল বিত্তীয় কেন্দ্ৰ আৰু এই কপাহ কলটো চলাবৰ কাৰণে লাগিব পইচা টকা পইচা তো সেই টকা পইচাখিনি মানে মুম্বাইখনতে বেছিকে টকা পইচাটোৰ কেন্দ্ৰ আছিল মানে বিত্তীয় কেন্দ্ৰ আছিল সো এই গুটেইখিনি চাবলৈ যদি যাও এই কাৰেক্ট আনসাৰ হৈ যাব আমাৰ অপচন ডি টু নেক্সট কোৱেশ্চনটো কি কৈছে চাওক হুইচ অফ দা ফলোইং ইজ দা সেকেন্ড লাৰ্জেষ্ট সুগাৰ প্ৰডিউসিং ষ্টেট তলৰ কোনটো চেনি উৎপাদনকাৰী দ্বিতীয় বৃহত্তম ৰাজ্য চেনি উৎপাদনকাৰী দ্বিতীয় বৃহত্তম ৰাজ্যখন কোনখন হয় সুধিছে অপচন সমূহ চাব মহাৰাষ্ট্ৰ দিছে উত্তৰ প্ৰদেশ দিছে পাঞ্জাব আৰু তামিলনাডু দিছে সো কোনটো শুদ্ধ হ'ব তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উত্তৰ প্ৰদেশ ঠিক আছে ভাৰতৰ ভিতৰতে চেনি উৎপাদনকাৰী বৃহত্তম ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চন ITDP refers to which one of the following ITDP এ তলৰ কোনটোক বুজায় বা ITDP এৰ সম্পূৰ্ণ ৰূপটো কি হয় সো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি ইন্টিগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেন্ট প্ৰগ্ৰাম ঠিক আছে ITDP মানে আছে ইন্টিগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেন্ট প্ৰগ্ৰাম নেক্সট কোৱেশ্চন to solve which one of the following is the most crucial factor for sustainable development in India Gandhi Canal Command Area Indira Gandhi Canal Command Area Indira Gandhi খাল কামান এৰিয়াৰ বহনক্ষম উন্নয়নৰ বাবে তলৰ কোনটো কাৰক আটাইতকৈ গুৰুত্বপূৰ্ণ হয় কৃষি উন্নয়ন হ'ব নে পৰিবহন উন্নয়ন হ'ব নে পৰিৱেশ উন্নয়ন হ'ব নে মাটিৰ উপনিবেশীকৰণ হ'ব সো কোনটো অপচন কাৰেক্ট হ'ব তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি ইকো ডেভেলপমেন্ট অৰ্থাৎ যেটো পৰিৱেশ উন্নয়ন আছে সেই পৰিৱেশ উন্নয়নটো দায়ী হয় নেক্সট কোৱেশ্চন to চাওক In how many zones has the Indian railway system been divided? ভাৰতীয় যেটো ৰেল ব্যৱস্থা আছে সেই ৰেল ব্যৱস্থাটো কিমানটা জনত বিভক্ত কৰা হৈছে বা কিমানটা পাৰ্টছত বিভক্ত কৰা হৈছে ভাৰতীয় ৰেল ব্যৱস্থাটো তো এটো হ'ব অপচন ডি 18 ঠিক আছে ভাৰতীয় ৰেল ব্যৱস্থাটো 18টা ভাগত বিভক্ত কৰা হৈছে নেক্সট কোৱেশ্চন Which one of the following is the longest highway of India? তলৰ কোনটো ভাৰতৰ আটাইতকৈ দীঘল ঘাইপথ ন্যাশনাল হাইৱে যিবিলাক আমি কওঁ কোনটো আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ হয় সো এটো হৈ যাবগে অপচন সি ন্যাশনাল হাইৱে 7 আৰু বৰ্তমান নাম হৈছে ন্যাশনাল হাইৱে 44 তো আপোনালোকৰ অপচনত চাব ন্যাশনাল হাইৱে 7 আহিব পাৰে বা ন্যাশনাল হাইৱে 44 আপোনালোকৰ আহিব পাৰে এইখনে হৈছে ভাৰতৰ আটাইতকৈ দীঘলীয়া ঘাইপথ নেক্সট কোৱেশ্চন ন্যাশনাল হাইৱে 7 কানেক্টিং ৰাষ্ট্ৰীয় ঘাইপথ 7 কাক সংযোগ কৰে মানে কোৰ পৰা কোত সংযোগ কৰে যিখন আমি পাইছো যে আটাইতকৈ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ হয় সো ইয়াৰ ৰাইট আনসাৰটো অপচন সি কানেক্টিং বাৰাণসী টু কন্যাকুমাৰী ঠিক আছে এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে বাৰাণসীক কন্যাকুমাৰীৰ সৈতে সংযোগ কৰে নেক্সট কোৱেশ্চনটো হৈছে what is trade between two countries called দুখন দেশৰ মাজত যি বাণিজ্যিক চুক্তি হয় বা বাণিজ্যিক যিবিলাক কাৰ্য হয় হেতু কি বুলি অভিহিত কৰা হয় দুখন দেশৰ মাজত যিখন হয় আভ্যন্তৰীণ বাণিজ্য বুলি কয় নে বহি বাণিজ্য বুলি কয়
নে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বুলি কয় নে স্থানীয় বাণিজ্য বুলি কয় সো কোনটো কাৰেক্ট হ'ব এটো হৈ যাবগে অপচন সি ইন্টাৰনেশনাল ট্ৰেড অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which one of the following is a landlocked harbor তলৰ কোনটো ভূমিত আবদ্ধ বন্দৰ আছিল কোনটো আছিল ভূমিত আবদ্ধ বন্দৰ কোনটো আছিল সো এটো হৈ যাবগে অপচন এ বিশাখাপট্টনম next question most of India's foreign trade is carried out by which route ভাৰতৰ বৈদেশিক বাণিজ্যৰ অধিকাংশই কোন পথেৰে সম্পন্ন হয় ঠিক আছে ভাৰতৰ যিবিলাক বৈদেশিক মানে এখন দেশৰ লগত আৰু এখন দেশৰ যিবিলাক বাণিজ্যিক চুক্তিবিলাক থাকে বা বাণিজ্য বেপাৰ বাণিজ্য যিবিলাক চলি থাকে হেতু কি কোনটো পথেৰে বেছিকে হয় ল্যান্ড এন্ড সি মানে ৰাস্তা আৰু সাগৰেৰে ল্যান্ড এন্ড এয়াৰ মানে মাটি আৰু আকাশেৰে নে সি এন্ড এয়াৰ সাগৰ আৰু বায়ুৰে নে অকল সাগৰেৰে সো ইয়াৰ শুদ্ধটো হৈ যাব অপচন সি সি এন্ড এয়াৰ অৰ্থাৎ সাগৰেৰে আৰু উৰাজাহাজেৰে বা বায়ুৰে আমি ক'ব পাৰো ঠিক আছে কাৰণ সাগৰত যিবিলাক ডাঙৰ ডাঙৰ জাহাজ থাকে যিবিলাক ডাঙৰ ডাঙৰ ক্ৰুইজ থাকে হেবিলাকে দি বস্তু অনানিয়াই কৰা হয় বা বেপাৰ বাণিজ্যই হেবিলাক দি কৰা হয় যিবিলাক ভাৰতত ইম্পৰ্ট হয় বা এক্সপৰ্ট হয় সকলোবিলাক বেছিভাগ বস্তু সাগৰ দিয়ে অনানিয়া কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which one of the following river is highly polluted তলৰ কোনখন নদী অতি প্ৰদূষিত এই নদী কেইখনৰ ভিতৰত কোনখন নদী অতিকৈ প্ৰদূষিত হয় আমাক সুধিছে ব্ৰহ্মপুত্ৰ নে সতলেজ নে যমুনা নে গোদাবৰী তো অনুকল ইয়াৰ শুদ্ধটো অপচন সি যমুনা ঠিক আছে যমুনা নদীখন অতিকৈ প্ৰদূষিত এখন নদী হয় নেক্সট কোৱেশ্চনটো হৈছে which one of the following is the cause of acid rain তলৰ কোনটো কাৰণত এসিড বৰষুণ হয় ঠিক আছে এসিড বৰষুণৰ কাৰণটো কি হয় ওয়াটাৰ পলিউশন হয় না ল্যান্ড পলিউশন না নয়েজ পলিউশন না এয়াৰ পলিউশন তো এটো সকলোৱে জানিব লাগে অপচন ডিটো হ'ব কাৰেক্ট আনসাৰ এয়াৰ পলিউশন বায়ু প্ৰদূষণৰ ফলতে কি হয় এসিড বৰষুণ হয় নেক্সট কোৱেশ্চনটো হৈছে when was Kaziranga National Park declared as World Heritage Site by UNESCO কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ইউনেস্কোই কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল কোন চনত কৰিছিল আমাক চনটো সুধিছে এটো সকলোৱে জানে আমি আগতেও কেইবাবাৰো ভিডিঅত আলোচনা কৰিছো মানে ডিএলএডৰ কাৰণে নহয় আমি আগৰ আমাৰ ভিডিঅবিলাকত আলোচনা কৰিছো সো এটো জানিব লাগে এটো হ'ব অপচন বি 1985 ঠিক আছে 1985 চনত ইউনেস্কোই কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে এতিয়া মই আপোনালোকৰ বাবে এটা কোৱেশ্চন ৰাখিছো আপোনালোকে কমেন্ট কৰিবচোন যে বৰ্তমান নৰ্থ ইষ্টত বা আমাৰ অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইখন আছে বা কেইটা আছে কমেন্ট কৰিব আপোনালোকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বৰ্তমান অসমত কেইখন আছে সো এটো আমি চাম আপোনালোকে কিমান জনে কমেন্ট কৰিছে এতিয়া নেক্সট কোৱেশ্চনটো চাওক কি কৈছে when was Manas Wildlife Sanctuary declared as national park মানাস যিখন বন্যপ্ৰাণী অভয়াৰণ্য আছে হেখনক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল অপচন হ'ব চাব 1990 নে 1985 1974 নে 1975 তো কেতিয়া কৰা হৈছিল এটো হৈ যাব অপচন এ 1990 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানাসক ঘোষণা কৰা হৈছিল আজি ভিডিঅৰ লাষ্ট কোৱেশ্চনটো চাওক wild horses are found in which of the following national parks of Assam অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় অপচন এ দি আছে ডিব্ৰুচৈখোৱা বি দি আছে নামেৰি সি দি আছে কাজিৰঙা আৰু ডি দি আছে ওৰাং নেশনেল পাৰ্ক তো কোনখন নেশনেল পাৰ্কত বনৰীয়া ঘোঁৰা পোৱা যায় সুধিছে তো আপোনালোকে ইয়াৰ ৰাইট আনসাৰটো অপচন এ ডিব্ৰুচৈখোৱা নেশনেল পাৰ্কত ঠিক আছে যদি আপোনালোকৰ কোৱেশ্চন কেইটা ভাল লাগিলে ভিডিঅটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ ইয়াতে আমি ডিএলএডৰ সম্পূৰ্ণ প্ৰিপাৰেচন আপোনালোকক কৰাই দিম আৰু যদি আপোনালোকৰ ডিএলএডৰ সিলেবাস মতে সম্পূৰ্ণ সিলেবাসৰ পিডিএফ নোটছ কিনি লব বিচাৰে তেনেহলে এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰি লৈ লব পাৰিব নম্বৰটো হৈছে 8133840965 ঠিক আছে এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ নোটছ কিনি লাগে তো এই নোটছ কিনিৰ প্ৰাইসটো আমি 199 ৰাখিছিলো কিন্তু এতিয়া 99 তে আপোনালোকৰ সকলো পিডিএফ কিনি সকলো নোটছ কিনি আপোনালোকক দি দিম যদি প্ৰয়োজন হয় এতিয়া আপোনালোকে মেছেজ কৰিব আৰু এতিয়াৰ পৰা ভালকে পঢ়ি থাকিব ধন্যবাদ